নমস্কাৰ বন্ধুসকল, আসাম UCC 2026 ওপৰত প্ৰস্তুত কৰা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলীৰ এইটো দ্বিতীয়টি খণ্ড। আহকচোন কিছু প্ৰশ্ন আমি আলোচনা কৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই অসম বিধানসভাত এই বিধেয়কখন উত্থাপন কৰিছিল। আইনীভাৱে এজন মন্ত্ৰীয়ে উত্থাপন কৰা এনে বিধেয়কক কি বুলি শ্ৰেণীভুক্ত কৰা হয়? এ. বেচৰকাৰী সদস্যৰ বিধেয়ক, বি. চৰকাৰী বা ৰাজহুৱা বিধেয়ক, চি. বিত্তীয় বিধেয়ক, ডি. অধ্যাদেশ সলনি কৰা বিধেয়ক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. চৰকাৰী বা ৰাজহুৱা বিধেয়ক। কুৱেশ্যন নম্বৰ 2, অসম ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2024 অধীনত লিভ ইন ৰিলেশ্যনশ্বিপৰ পৰা জন্ম হোৱা সন্তানৰ আইনী স্থিতি কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি. তেওঁলোকক সম্পূৰ্ণ বৈধ বুলি গণ্য কৰা হ'ব আৰু তেওঁলোকৰ সম্পূৰ্ণ উত্তৰাধিকাৰ স্বত্ব থাকিব। কুৱেশ্যন নম্বৰ 3, অসম UCC বিধেয়ক 2024 অধীনত ইনষ্টেণ্ট ট্ৰিপল তালাক প্ৰথা সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু কেৱল আদালতৰ ডিক্ৰীৰ জৰিয়তেহে বিবাহ বিচ্ছেদ সম্ভৱ হ'ব। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোনটো ঐতিহাসিক ৰায়দানত প্ৰথমবাৰৰ বাবে লিংগ ন্যায় আৰু ৰাষ্ট্ৰীয় সংহতিৰ বাবে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ সপক্ষে জোৰদাৰ যুক্তি আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. মহম্মদ আহমদ খান বনাম শ্বাহবানু বেগম, 1985 চন। কুৱেশ্যন নম্বৰ 5, ব্যক্তিগত আইনসমূহ বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ ভাৰতীয় সংবিধানৰ 7ম অনুসূচীৰ 7 চিডুলৰ অধীনত পৰাৰ বাবে অসম বিধানসভাই কোনখন তালিকাৰ অধীনত এই UCC বিধেয়কখন পাছ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. কনকাৰেণ্ট লিষ্ট বা সমৱৰ্তী সূচী। কুৱেশ্যন নম্বৰ 6, যদিহে কোনো ৰাজ্যই প্ৰণয়ন কৰা UCC আইনৰ ব্যৱস্থা বিবাহ বা উত্তৰাধিকাৰ সম্পৰ্কীয় কোনো কেন্দ্ৰীয় আইনৰ সৈতে সংঘাতপূৰ্ণ হয়, তেন্তে অনুচ্ছেদ 254(2)ৰ অধীনত সেই ৰাজ্যিক আইনখন কেনেকৈ বৈধ হৈ থাকিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সংৰক্ষিত কৰি আৰু তেওঁৰ সন্মতি লাভ কৰিলে। কুৱেশ্যন নম্বৰ 7, অসম UCC বিধেয়ক 2026 অধীনত বিবাহৰ বাধ্যতামূলক পঞ্জীয়ন উচ্চতম ন্যায়ালয়ৰ কোনটো ঐতিহাসিক ৰায়দানৰ নিৰ্দেশনা অনুসৰি কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ. সীমা বনাম অশ্বিনী কুমাৰ, 2006 চন। কুৱেশ্যন নম্বৰ 8, অসম ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2024 কাৰ্যকৰী পৰিসৰ বা অপাৰেশ্যনেল স্কোপ কলৈকে বিস্তৃত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি. অনুসূচিত জনজাতিক বাদ দি অসম ৰাজ্যৰ ভূখণ্ডৰ ভিতৰত বসবাস কৰা সকলো বাসিন্দাৰ বাবে। কুৱেশ্যন নম্বৰ 9, ভাৰতত অসামৰিক বিধি বা চিভিল কোডৰ ক্ৰমবিকাশৰ সন্দৰ্ভত তলৰ উক্তিসমূহ বিবেচনা কৰা। 1. 1867 চনৰ পৰ্তুগীজ চিভিল কোডৰ অধীনত চলি থকা গোৱা হ'ল ভাৰতৰ একমাত্ৰ ৰাজ্য য'ত ঐতিহাসিক ধাৰাবাহিকতাৰে এক উমৈহতীয়া নাগৰিক বিধি আছে। আৰু 2. UCC গৃহীত কৰা উত্তৰাখণ্ড হৈছে স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি. উপৰোক্ত দুয়োটা উক্তিয়েই শুদ্ধ।
কুৱেশ্যন নম্বৰ 10 অসম UCC বিধেয়ক 2024 বিবাহ বিচ্ছেদ কেৱল আদালতৰ ডিক্ৰীৰ জৰিয়তেহে হ'ব পাৰিব বুলি বাধ্যবাধকতা কৰিছে। এই ব্যৱস্থাই পোনপটীয়াকৈ কোনটো সামাজিক আইনী কুপ্ৰথাক ৰোধ কৰাৰ লক্ষ্য ৰাখিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি আদালতৰ বাহিৰত একপক্ষীয় একত্ৰিত বা স্বেচ্ছাচাৰীভাৱে বিবাহ বিচ্ছেদ কৰা প্ৰথা।